হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ইউনিটছ এণ্ড চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আৰু আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম, সেইটো হৈছে কি পেৰালেক্স মেথড। ঠিক আছে, এতিয়া কি হয়, আমি আমাৰ ওচৰ পাজৰৰ ডিষ্টেঞ্চবোৰ জুখিবলৈ আমি কি ইউজ কৰোঁ? স্কেল ইউজ কৰোঁ, মিটাৰ স্কেল ইউজ কৰোঁ, হয়নে? তেনেকৈ আমি কি হ'ব, যেতিয়া আমি কি হ'ব, আমাৰ পৃথিৱীৰ পৰা চানৰ দূৰত্ব, সূৰ্যৰ দূৰত্ব বা তেনেকৈ মুনৰ দূৰত্ব বা তেনেকৈ দূৰৰ কি তৰা বা হেৰি দূৰত্ব, গ্ৰহৰ কি দূৰত্ব যদি আমি মেজাৰ কৰিবলৈ হয়, তেতিয়া আমি কি কৰিব নোৱাৰোঁ, এনেকুৱা তোমাৰ কোনো স্কেল নাই যাতে তাক কি ডিষ্টেঞ্চটো জুখিব পাৰোঁ, হয়নে? বা কি ডায়মিটাৰটো উলিয়াব পাৰোঁ। তেনে ক্ষেত্ৰত কি হয়, আমি এই পেৰালেক্স মেথডটো কি কৰা হয়, ইউজ কৰা হয়। ঠিক আছে, এতিয়া তোমালোকে এটা এক্সপেৰিমেণ্ট লৈ লোৱা। ঠিক আছে, কি হ'ল, হাতত এটা পেন লৈ ল'বা। ঠিক আছে, পেনটো এনেকৈ ধৰি ল'বা। এতিয়া কি কৰিবা, তুমি এটা চকু এনেকৈ বন্ধ কৰি এই চকুটোৱে পেনটো চাবা, আৰু তাৰপিছত কি চাবা, এইটো চকু আকৌ বন্ধ কৰি ইটো চকুৱে পেনটো চাবা। ঠিক আছে, এতিয়া আমি কি দেখিম যে আমি দুইটা চকু এটা মেইন পজিশ্যনত কি দেখিছোঁ, এই পেনটো দেখিছোঁ। ঠিক আছে, যেতিয়া আমি এই চকুটো বন্ধ কৰি দিম তেতিয়া কি দেখিম, আমি এই পেনটোৰ পজিশ্যনটো কি এইডোখৰলৈ এনেকৈ অকণমানকৈ সলনি হোৱা দেখিম, হয়নে? তেনেকৈ আকৌ কি দেখিম, যেতিয়া এই চকুটো এনেকৈ বন্ধ কৰি দিম তেতিয়া এই পজিশ্যনটো বা কি ইয়ালৈ কি হোৱা দেখিম, আমি পজিশ্যনটো সলনি হোৱা দেখিম, হয়নে? মানে কেনেকুৱা হ'ব বস্তুটো, ধৰি লোৱা তুমি এইটো তোমাক ধৰি লোৱা পেইন। ঠিক আছে, এই পেইনটোত এতিয়া এইটো এটা চকু আৰু ঠিক আছে, যেতিয়া আমি চাম এইটো চকু যেতিয়া বন্ধ কৰি চাম আমি তেতিয়া কি দেখিম, এই পজিশ্যনটো এইটো চকু যেতিয়া বন্ধ কৰি দেখিম তেতিয়া কি হ'ব, ইয়ালৈ অকণমান কি সলনি হোৱা নিচিনা দেখিম, হয়নে? এইটো তাৰপিছত কি হ'ব, আকৌ যেতিয়া এইটো চকু বন্ধ কৰিম তেতিয়া কি দেখিম, আমি এই পজিশ্যনটো ইয়ালৈ এনেকৈ সলনি হোৱা নিচিনা দেখিম, হয়নে? তাৰপিছত কি হ'ব, যেতিয়া আমি দুইটা চকুৰে চাম তেতিয়া কি দেখিম, এই পেইনটো এই দুইটা পজিশ্যনটো কি এটা মেইন পজিশ্যন দেখিম, হয়নে? এই মেইন পজিশ্যনটো আমি এইডোখৰত লৈ ল'ম। ঠিক আছে, এটা মেইন এটা পইণ্ট লৈ ল'ম যিটো মেইন হয়। তাৰপিছত কি হ'ব, তো এনেকৈ লগাই দিলোঁ। ঠিক আছে, কি হ'ল, আমাৰ এই যেতিয়া আমি কি কৰিলোঁ, এই চকুৰে তোমাৰ কি দেখিলোঁ, বন্ধ কৰি চালোঁ, তেতিয়া কি হ'ল, পেইনটো এটা কি হ'ল তোমাৰ শ্বিফ্ট হ'ল বা কি পজিশ্যনটো কি হ'ল চেঞ্জ হ'ল। তেতিয়া আমি কি পালোঁ, এইটো ইয়ালৈ পজিশ্যনটো চেঞ্জ হ'ল, এইটো ইয়ালৈ পজিশ্যনটো চেঞ্জ হ'ল। তেতিয়া আমি ইয়াত কি পাম, এটা এংগুল পাই যাম, হয়নে? এই মেইন পজিশ্যনটোত কি পাই যাম, এটা এংগুল পাই যাম, সেইটো ধৰি লওঁ আমি থিটা। ঠিক আছে, এতিয়া আৰু কি হ'ব, ইয়াৰ পৰা ইয়ালৈ কি হ'বতো ডিষ্টেঞ্চ হ'ব, ডিষ্টেঞ্চটো আমি কি ৰেডিয়াছ বুলি ধৰি লওঁ। ঠিক আছে, এইটো হ'ব কি ৰেডিয়াছ। ঠিক আছে, আৰু কি হ'ব, ই কি হিচাপে বিহেভ কৰিব, তোমাৰ আৰ্ক লেংথ হিচাপে বিহেভ কৰিব। কি হিচাপে, আৰ্ক লেংথ। তোমালোকে ঠিক আছে, আমি কি পাইছিলোঁ, এংগুল পঢ়োঁতে এটা তোমাৰ এই ফৰ্মুলা পাইছিলোঁ, কি আছিলে, থিটা ইকুৱেল কি আছিলে, আৰ্ক লেংথ পাৰ ইউনিট ৰেডিয়াছ, হয়নে? এই ইকুৱেশ্যনটো আমি ইউজ কৰি কি পাম, আমি এটা তোমাৰ কি কৰিম, আমি তোমাৰ নিয়েৰ বাই ষ্টাৰ বা কি দূৰৰ ষ্টাৰ, তেনেকৈ তোমাৰ ছান মুন, তেনেকৈ কি আমি ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ। ঠিক আছে, আৰু এই ইকুৱেশ্যনটো কি বুলি কয়, পেৰালেক্স ইকুৱেশ্যন। ঠিক আছে, পেৰালেক্স ইকুৱেশ্যন দেই। আৰু কি হ'ল, এই যে পেইনটো কি হ'ল, আমি এটা চকু বন্ধ কৰি চাওঁতে কি দেখিছিলোঁ, এই পজিশ্যনটো ইয়ালৈ শ্বিফ্ট হৈছিলে আৰু এই পজিশ্যনটো ইয়ালৈ শ্বিফ্ট হৈছিলে। এই শ্বিফটিং, এই ফেন'মেনাটোকে কি বুলি কয়, শ্বিফটিঙৰ ফেন'মেনাটোক কি বুলি কয়, পেৰালেক্স বুলি কয়। ঠিক আছে, দিছ ফেন'মেনা অফ দ্য ফেন'মেনা of shifting of position is called কি, পেৰালেক্স। ঠিক আছে,
পেৰেলেক্স মানে কি যেতিয়া তোমাৰ এই পেইনটোৱে দুটা কি কৰিব পজিশ্যনটো শিফ্ট কৰিব এই ফেন'মেননটোকে কি বুলি কয় পেৰেলেক্স বুলি কয় ঠিক আছে আৰু কি এইটোক আমি এংগল পাইছিলোঁ কি হোৱাৰ কাৰণে এইটো শিফ্ট হ'ল এইটো ইয়ালৈ শিফ্ট হ'ল সেইকাৰণে কি হয় ইয়াৰ মেইন পজিশ্যনটোৰ কাৰণে আমি এটা কি পালোঁ এংগল পালোঁ আৰু সেইটো কিহে উলিয়াই আমি পাইছিলোঁ এংগল যেতিয়া পঢ়িছিলোঁ থিটা ইকুৱেল টু আৰ্ক লেংথ পাৰ ইউনিট কি হয় ৰেডিয়াছ হয় আৰু থিটাটোৰ তোমাৰ ইউনিটটো কি হয় থিটাৰ ইউনিট কি হয় তোমাৰ সদায় ৰেডিয়ান হয় ঠিক আছে ৰেডিয়ান এই ৰেডিয়াছে বিহেভ কৰিব দূৰত্বটো আৰু এই কি আৰ্ক লেংথে বিহেভ কৰিব তোমালে হেৰি পঢ়োঁতে তোমাৰ এংগল পঢ়োঁতে কি পাইছিলা সুধিব পাৰা তোমালোকে কি এইটো যে আমি এইটো পাইছিলোঁ হয়নে এনেকৈ আছিলে তোমাৰ আৰু কি আছিলে আৰ্ক লেংথটো এনেকুৱা আছিলে অকণমান বেণ্ড হৈ আছিলে হয়নে এনেকৈ কাৰ্ভ হৈ আছিলে এটা কি আছিলে এইটো থিটা আছিলে এইটো ৰেডিয়াছ আছিলে এইটো কি আছিলে এইটো আৰ্ক লেংথ আছিলে হয়নে ইয়াত কি হৈছে আৰ্ক লেংথটো তোমাৰ কি হৈছোঁ এইটো কি হৈছে তোমাৰ এডাল লিনিয়াৰ কি হৈছে এটা লাইন আহিছে হয়নে বা ষ্ট্ৰেইট লাইন নিচিনাকৈ আহিছে কেলৈ আহিছে মানে কি যেতিয়া আমি কি হ'ব তোমাৰ ডিষ্টেঞ্চটো বাঢ়ি যাব যেতিয়া ডিষ্টেঞ্চ বাঢ়ি যায় তেতিয়া কি হয় এংগলটো সৰু হৈ যায় ইয়াৰ যদি ডিষ্টেঞ্চটো বাঢ়ি যায় চোৱা তুমি ইয়াৰ যদি তুমি ডিষ্টেঞ্চটো এনেকৈ বঢ়াই দিয়া তেতিয়া কি দেখিবা এনেকৈ যদি বঢ়াই দিয়া কি হ'ব এই কাৰ্ভটো সৰু হৈ যাব মানে কি অকণমান কি হ'ব এনেকুৱা ষ্ট্ৰেইট লাইন নিচিনা হৈ যাব হ'বনে এনেকৈ হৈ যাব যদি এইটো বঢ়াই দিয়া এনেকৈ যদি বঢ়াই দিয়া তেতিয়া কি আহিব এনেকৈ কাৰ্ভ নিচিনাকৈ আহিব হয়নে মানে কি হৈ গ'ল যেতিয়াই তোমাৰ তাৰ ডিষ্টেঞ্চটো বাঢ়ি যাব ইয়াৰ কি হ'ব এংগলটো কমি যাব আৰু তেতিয়া কি আৰ্ক লেংথটো কি হিচাপে বিহেভ কৰিব তোমাৰ কি এডাল অকণমান ষ্ট্ৰেইট লাইন নিচিনাকৈ কি হ'ব বিহেভ কৰিব ঠিক আছে সেইটো তোমালোকে ভুল নকৰিবা কেতিয়াও মানেটো কি ইয়াৰ ডিষ্টেঞ্চটো যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় এংগলটো সৰু হৈ যায় আৰু এংগলটো সৰু হৈ যোৱাৰ কাৰণে কি হয় ই অকণমান ষ্ট্ৰেইট লাইন হিচাপে বিহেভ কৰে ঠিক আছে এতিয়া আমি চাম যে নিয়াৰ বাই ষ্টাৰৰ ডিষ্টেঞ্চ কেনেকৈ উলিয়ায় পেৰেলেক্স মেথড ইউজ কৰি ঠিক আছে এইটো মোহাৰি দিওঁ distance of nearby star ঠিক আছে এতিয়া ধৰি লোৱা এইখন আমাৰ আৰ্থ কি হ'লো এইটো ঠিক আছে এখন আৰ্ট ধৰি লোৱা ঠিক আছে আৰু কি হ'ল ইয়াতো কি হ'ল এটা ষ্টাৰ ঠিক আছে সেইটো কি হ'ল ষ্টাৰ ঠিক আছে ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত আমি দুজন পাৰ্চন ল'ম ঠিক আছে ধৰিলোঁ এজন মানুহক কি কৰিলোঁ এই পইণ্টলৈ পঠিয়াই দিলোঁ ঠিক আছে আৰু ইজন মানুহক কি কৰিলোঁ ইয়াত ডাইমেট্ৰিকেলি অপজিট কি হ'ল জেগাটোলৈ এনেকৈ ইয়ালৈ পঠিয়াই দিলোঁ ঠিক আছে আমি ইয়াত কি হ'ব ইয়াত ইনষ্ট্ৰুমেণ্ট ইউজ কৰিব ঠিক আছে আৰু যেতিয়া কি হ'ব এই মানুহজনক যেতিয়া সুধিব যে আমাৰ এই ষ্টাৰটো তোমাৰ কিমান কোনডোখৰত আছে যদি সোধে তেতিয়া কি ক'ব যেতিয়া ইনষ্ট্ৰুমেণ্টটো চাই ক'ব যে এইটো এনেকৈ কিমানটো এংগলত আছে ঠিক আছে মানে কি ইনষ্ট্ৰুমেণ্ট ইউজ কৰি পাব যে তেওঁ মানে কি এইটো এইবাৰ নাই ঠিক আছে তেওঁ কি পালে ইয়াৰ এংগলটো পালে তোমাক ধৰি লোৱা এইটো থিটা 1 দেই থিটা 1 ধৰি লোৱা এই এংগলটো কিমান পালে তোমাৰ থিটা 1 ঠিক আছে তেতিয়া কি হ'ব ইয়াত এই এংগলটো কি হৈ যাব
থিটা 1 হৈ যাব হ'বনে এংগুল যদি কি হয় থিটা 1 হয় এইটো কি হ'ব থিটা 1 হৈ যাব তেনেকৈ চোৱা তুমি এইফালে কি হ'ব এইজন ব্যক্তিক যদি সোধে তোমাৰ ইয়াৰ এংগুলটো কিমান তেওঁ যেতিয়া কি হ'ব তোমাৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰি মেজাৰ কৰি চাব তেতিয়া কি ইয়াৰ এংগুলটো ইমান পাব কিমান পালে এইটো ধৰি লোৱা তেওঁ পালে থিটা 2 ঠিক আছে কি হ'ল এই এংগুলটো কিমান পালে ইয়াত তেওঁ থিটা 2 পালে এইটো এংগুল যদি থিটা 2 হয় তেতিয়া কি হ'ব এইটো এংগুলো কি হৈ যাব থিটা 2 হৈ যাবনে দুজন ব্যক্তিৰ কাৰণে কি হ'ব এইজনে যেতিয়া এইটোলৈ চালে তোমাৰ ষ্টাৰটোলৈ চালে তেতিয়া কি পাব এটা এংগুল পাব হয়নে এনেকৈ চালে কি হ'ব এটা এংগুল পাব এই এংগুলটো কি হ'ল থিটা 1 হ'ল এইটো এংগুল থিটা 1 হোৱাৰ কাৰণে কি হ'ল এইডোখৰত মাজতে কৰিলেতো এইটো এংগুলটো কি হৈ যাব থিটা 1 হৈ যাব তেনেকৈ কি হ'ব এইজনে এটা এংগুল পাব এনেকৈ তেতিয়া কি হ'ব বস্তুটো এংগুলটো এইটো থিটা 2 হ'লে কি হৈ যাব এইটো তেনেকৈ থিটা 2 হৈ যাব তেতিয়া কি পাই যাম আমি এই ষ্টাৰটোৰ কাৰণে এই আমাৰ আৰ্থৰ পৰা কি এটা এংগুল পাই যাম হয়নে এই এংগুলটো কি হ'ব থিটা ইকুৱেল টু থিটা 1 প্লাছ থিটা 2 হয়নে এইটো এংগুল পামনে আমি এতিয়া কি কৰিলে এই এংগুলটোকে কি বুলি কয় তোমাৰ পেৰেলেক্স এংগুল ঠিক আছে এই এংগুলটোক কি বুলি কয় পেৰেলেক্স এংগুল ইয়াত দুজন তোমাৰ ব্যক্তি কি ল'লে যদি আমি এজন ব্যক্তি ল'লোহেঁতেন কি হ'ব যদি ইয়াৰ পৰা যদি এজন ব্যক্তিয়ে চালেহেঁতেন তেতিয়া কি দেখিলেহেঁতেন তোমাৰ ধৰি লোৱা এইজন বি দেই তেতিয়া কি দেখিব ইয়াৰ পৰা যদি তুমি এংগুলটো ল'বলৈ যোৱা তেতিয়া কি হ'ব ষ্টাৰটোতো বহুত দূৰত আছে যদি আমি এনেকৈ আৰ্থৰ পৰা যদি এইজন মানুহক যদি কৰোঁ যে ইয়াৰ তুমি এংগুলটো কোৱা বুলি তেতিয়া তেওঁ আমি যদি অথনি তোমাৰ হেৰিটো ইউজ কৰিছিলোঁ এই পেইনটো ইউজ কৰি যে এনেকৈ চাইছিলোঁ যে তেতিয়া কি এটা আমি কি পাইছিলোঁ এটা এংগুল পাইছিলোঁ এই যদি আমি এই এংগুলটো লওঁ এই এংগুলটো কি হ'ব বহুত সৰু হ'ব এই এংগুলটো কি হ'ব তোমাৰ জুখিবলৈ আমাৰ অসুবিধা হ'ব হয়নে সেইকাৰণে কি কৰিলে এই আৰ্থৰ তোমাৰ কি দুজন মানুহ ল'লে আৰু এই আৰ্থখনক কি কৰিলে ডায়েমেট্ৰিকেলি অপ'জিট তোমাক কি কৰিলে জেগাডোখৰত কি কৰিলে দুজন মানুহক ৰখালে ঠিক আছে আৰু তেওঁলোকক ক'লে যে এই ষ্টাৰটোলৈ ইয়াৰ তোমাৰ চোৱা আৰু তাৰ কি কোৱা এংগুলটো কোৱা এইজনে পালে কিমান থিটা 1 এইজনে পালে কিমান থিটা 2 সেইকাৰণে কি হ'ব এইডোখৰত কি হ'ব এইটো থিটা 1 হৈ যাব এইডোখৰত যদি থিটা 1 হৈ যায় কি হ'ব এইটো থিটা 1 হ'ব তেনেকৈ এইটো যদি থিটা 2 হয় এইডোখৰত কি হ'ব থিটা 2 হ'ব ঠিক আছে তেতিয়া কি হ'ব দুইজন মানুহে কি পালে এটা এংগুল পালে সেই দুইটা এংগুল কি হ'ব ইয়াত তোমাৰ প্লাছ হৈ যাব সেই এংগুলটোকে কি বুলি কোৱা হয় ইয়াত পেৰেলেক্স এংগুল বুলি ক'ব ঠিক আছে ইমানলৈকে তাৰপৰা কি হ'ব ডায়েমেট্ৰিকেলি তোমাৰ অপজিটলৈ গৈছিলোঁ সেইকাৰণে কি হ'ব এইটো চেণ্টাৰ এইটো ৰেডিয়াছ এইটো কি ৰেডিয়াছ হয়নে আৰ্থৰ ৰেডিয়াছ এতিয়া কি পাই যাওঁ আমি তোমাৰ ডায়মিটাৰটো পাই যাওঁ আমি হয়নে তাৰপিছত আমি জানো যে কি আৰ্থৰ ৰেডিয়াছ কি হয় আৰ ইকুৱেল টু 6400 কিলোমিটাৰ হয়নে 640 কিলোমিটাৰ আমি এইটো কি ইয়াৰ পৰা পাই যাম হয়নে মানে কি আৰ্ক লেংথটো ইয়াৰ পৰা পাই যাম এতিয়া কি হ'ব এইটো কি হয় ইয়াত ৰেডিয়াছ হিচাপে বিহেভ কৰিব ৰেডিয়াছ আৰ হিচাপে বিহেভ কৰিব ইয়াৰ পৰা ইয়ালৈকে আৰু এইটোৱে কি দিব এই ষ্টাৰ আৰু আমাৰ আৰ্থৰ মাজত কি দিব ডিষ্টেঞ্চটো দিব আমি কি কৰিব লাগে এতিয়া ডিষ্টেঞ্চ অফ নিয়াৰ বাই ষ্টাৰ মানে কি এই ষ্টাৰটোৰ পৰা আমাৰ আৰ্থৰ মাজত ডিষ্টেঞ্চটো কি দিব এই ৰেডিয়াছটোৱে দিব হয়নে ষ্টাৰ ফ্ৰম আৰ্থ দেই এতিয়া কি হ'ব আমি এইটো কি পাই যাম এতিয়া এইটো কি পাই যাম আমি ডিষ্টেঞ্চ অফ কি পাম ষ্টাৰ ফ্ৰম কি পাম আৰ্থ পাম হয়নে হয় এতিয়া আমি কি কৰিম এংগুলৰ হেৰিটো লগাই দিওঁ ফৰ্মুলা লগালোঁ ট্ৰাইকেলটো কি আছিলে আৰ্ক লেংথ পাৰ ইউনিট কি হয় ৰেডিয়াছ হয়নে আৰু ইয়াত আমি কি পাইছিলোঁ এংগুলটো কি আছিলে পেৰেলেক্স এংগুলটো কিমান পাইছিলোঁ থিটা 1 প্লাছ থিটা 2 পাইছিলোঁ থিটা 1 প্লাছ থিটা 2 হৈ গ'ল এতিয়া আৰ্ক লেংথটো কি বুজাব তোমাৰ ডায়মিটাৰটো হয়নে আৰু ৰেডিয়াছটো কি বুজাব ডিষ্টেঞ্চ অফ ষ্টাৰ ফ্ৰম
8 হয়নে এতিয়া আমি কি উলিয়াব লাগে ডিসটেন্স অফ স্টাৰ উলিয়াব লাগে এটা লিখি দিয়া ইকুৱেল টু কি হ'ব ডিসটেন্স অফ স্টাৰ ফ্ৰম আৰ্ট ইকুৱেল টু কিমান আহিব তোমাৰ ডায়ামিটাৰ অফ কি হ'ব 8 আহিব ডিভাইড বাই কি আহিব θ1 প্লাছ θ2 আমি এনেকৈ কি উলিয়াব পাৰোঁ 8ৰ পৰা কি এটা ষ্টাৰৰ মাজৰ ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ বাই ইউজিং কি পেৰালেক্স মেথড বুজি পালা ঠিক আছে না ইমানলৈকে আকৌ বুজাই দিছোঁ চোৱা আমাৰ কি হ'ল যেতিয়া আমি পেইনটো চাইছিলোঁ শিফটিংটো চাইছিলোঁ তেতিয়া কি হৈছিলে পেইনটোৰ দুটা পজিশ্যন শিফট হোৱাৰ লগে লগে আমাৰ চকুত কি হৈছিলে এটা এংগুল ফৰ্ম কৰিছিলে হয়নে আমি যদি ষ্টাৰৰ কথা কওঁ ষ্টাৰ কথা ক'লে কি হ'ব ষ্টাৰটো বহুত দূৰত থাকে হয়নে এই বহুত দূৰত হোৱাৰ কাৰণে কি আমি সেইটো মেথড ইউজ কৰিব নোৱাৰোঁ যদি সেইটো ইউজ কৰোঁ কি হ'ব এজন মানুহে তেওঁৰ চকুত যোনটো তোমাৰ ইনষ্ট্ৰুমেণ্ট যদি ইউজ কৰে তেতিয়া কি হ'ব তেওঁৰ এংগুলটো বহুত সৰু হ'ব তেতিয়া আমাৰ তোমাৰ কি হ'ব এই লেংথটো তোমাৰ পাবলৈ কি হ'ব অকণমান অসুবিধা হ'ব ঠিক আছে সেইকাৰণে কি কৰিলে আৰ্থৰ কি কৰিলে ডায়মেট্ৰিকেলি অপজিট দুটা পইণ্টত কি কৰিলে দুজন মানুহক ৰখালে ঠিক আছে তেওঁলোকক ক'লে যে এইটো এটা ষ্টাৰ এই ষ্টাৰটো কি দিয়া তোমালোকে তাৰ পজিশ্যনটো বাদ দিয়া মানে কি এংগুলটো দিয়া ঠিক আছে এইজন মানুহে কি পালে এংগুলটো θ1 পালে সেইকাৰণে এইডোখৰত কি হ'ব θ1 হ'ব যে মিনটো ঠিক আছে আৰু এইটো θ2 পালে আৰু সেইকাৰণে এইডোখৰত কি হ'ব এই পইণ্টটোত কি হ'বগৈ তোমাৰ θ2 হ'ব এই ষ্টাৰটোৰ কাৰণে হয়নে এইজন মানুহে কি পালে এইফালে চলে এনেকৈ পালে এনেকৈ যোনটো এংগুল পালে সেইটো কি পালে θ2 পালে তেতিয়া কি হ'ব এইডোখৰত θ2 হ'ব তেনেকৈ কি হ'ব এইজন মানুহে চাওঁতে কি পালে এনেকৈ এংগুল এটা পালে মানে কি θ1 পালে সেই θ1টো কি হ'ব এইডোখৰত হ'ব ঠিক আছে আৰু এতিয়া কি হ'ব ইয়াৰ টোটেল এংগুলটো কিমান হ'ব θ1 প্লাছ θ2 হ'ব সেইটো কি হ'ব θ1 প্লাছ θ2 হ'ল আৰু এই θ1 প্লাছ θ2 কি বুলি কয় পেৰালেক্স এংগুল বুলি কয় ঠিক আছে এতিয়া এইটো কি হিচাপে বিহেভ কৰিব এইটো আমাৰ আৰ্ক লেংথ হিচাপে বিহেভ কৰিব আৰু যিহেতু কি হয় ডিষ্টেঞ্চটো বহুত বেছি সেইকাৰণে কি হ'ব এই আৰ্ক লেংথটো এটা ষ্ট্ৰেট লাইন হিচাপে কি কৰিব বিহেভ কৰিব হয়নে ফ্লেট হিচাপে বিহেভ কৰিব সেইকাৰণে কি হ'ল এইটো আমি ডায়মিটাৰটো আমি জানো যে কি ৰেডিয়াছটো কিমান জানো 6400 কিলোমিটাৰ ডায়মিটাৰটো কি হ'ব 2 × 6400 কিলোমিটাৰ হ'ব সেইটো পাই গ'লোঁ আমি তাৰপিছত কি হ'ব আৰু এই যে ষ্টাৰটোৰ পৰা এই বি বা এলৈ কি হ'ব এইটো ৰেডিয়াছ হিচাপে বিহেভ কৰিব আৰু এই ৰেডিয়াছটোকে কি বুলি ক'ব এই ষ্টাৰটোৰ পৰা আৰ্থৰ মাজৰ কি ডিষ্টেঞ্চটো তেতিয়া কি কৰিম তাৰপিছত আমি জানো এংগুলৰ ফৰ্মুলাটো কি আৰ্ক লেংথ পাৰ ৰেডিয়াছ আৰ্ক লেংথ মানে কি ইয়াত ডায়মিটাৰ অফ আৰ্থ ডায়মিটাৰ আৰু ৰেডিয়াছ মানে কি ডিষ্টেঞ্চ অফ ষ্টাৰ ফ্ৰম আৰ্থ সেইকাৰণে এইটো ইয়ালৈ লৈ গ'লোঁ মানে কি পাওঁ আমি এতিয়া ডিষ্টেঞ্চ অফ আৰ্থ ফ্ৰম ষ্টাৰ ফ্ৰম কি আৰ্থ ফ্ৰম কি ডায়মিটাৰ ডিভাইডেড বাই θ1 প্লাছ θ2 এনেকৈ কি হয় তোমাৰ পেৰালেক্স মেথড ইউজ কৰি এটা নিয়াৰ বাই ষ্টাৰৰ কি কৰে ডিষ্টেঞ্চটো উলিয়ায় বুজি পালা উজু হয়নে লিখি লোৱা হ'ল মই দিওঁ আৰু এতিয়া তোমালোকৰ বুকত এক্সাম্পল দি থোৱা আছে হেৰি ডায়মিটাৰ কিহৰ উলিয়াবলৈ আছিলে মুনৰ আছিলে চাগে নে ছানৰ আছিলে সেই ডায়মিটাৰটো পেৰালেক্স মেথডটো ইউজ কৰি কেনেকৈ উলিয়াই মই দেখুৱাই দিম তাৰপিছত এক্সাম্পল কৰিম পিছত আমি ঠিক আছে লিখিলে ডায়মিটাৰ অফ কি মুন বা ছান ঠিক আছে একেটা মেথড ঠিক আছে এতিয়া কি কৰিলে ধৰি লোৱা এইখন তোমাৰ ধৰি লোৱা আৰ্থ ঠিক আছে আৰ্থ কি হ'ল ইয়াত তোমাৰ মানুহজন আছে আৰু কি হ'ল তোমাৰ ইয়াত ধৰি লোৱাটো মুন বাকী তুমি ধৰি লোৱা ছান বা মুন ঠিক আছে ধৰি লোৱা এতিয়া কি হ'ব আমি যদি তোমাৰ ধৰি লোৱা তুমি এটা কি এনেকুৱা এটা গোল বস্তু ধৰি তুমি এটা ডাঙৰ বল ধৰি লোৱা ঠিক আছে সেই বলটোক আমি কি কৰিব পাৰিম এটা বল ধৰি লওঁ
আমি যদি কিবা এটা তোমাৰ মাৰি পাতে বা কি এনেকৈ যদি হেৰি কৰোঁ, এই পইণ্টটোত ধৰি লৈ কি তাত ডায়েমেট্ৰিকেলি অপজিট পইণ্টলৈকে যদি এনেকৈ যাওঁ, এনেকৈ যদি যাওঁ, তেতিয়া কি পাম? এটা এংগুল পাম। আমি হাতখন কি হৈছে এনেকৈ এইডোখৰ পৰা এনেকৈ কি কৈছে, এটা এংগুল দিছে, এনেকৈ কি পাম? এটা এংগুল পাম, হয়নে? এই এংগুলটো আমি কি কৰিব লাগিব? এনেকৈ ইয়াত মেজাৰ কৰিব লাগিব, ঠিক আছে? মানে কি হ'ব, যেতিয়া এনেকৈ এনেকৈ কৰিম, পইণ্ট কৰিম, তেতিয়া কি হ'ব? হাতখন ডোখৰত আছে, এনেকৈ গ'ল, কি হ'ল? এটা কি দিলে আমাক? এংগুল দিলে এইটো, হয়নে? এতিয়া কি হ'ব? এই মানুহজনক কি কৰিলে? ইনষ্ট্ৰুমেণ্ট দিলে কি কৰিবলৈ? এই ছান বা এই মুনৰ এই পইণ্টটোৰ পৰা তোমাক কি কৰিব? ইয়াৰ ডাইমেট্ৰিকেলি অপজিট এই পইণ্টটোলৈকে তোমাক কি কৰিলে? পইণ্ট কৰি কি উলিয়াবলৈ ক'লে? তাৰ এংগুলটো উলিয়াবলৈ ক'লে, এনেকৈ, ঠিক আছে? তেওঁ কৰিলে পইণ্ট, তাৰপিছত কি ল'লে? তোমাৰ ডায়মিটাৰ কৰিলে, এনেকৈ এংগুলটো উলিয়ালে, ঠিক আছে? তেতিয়া কি হ'ব? ইয়াৰ পৰা তোমাৰ পইণ্ট কৰি কি কৰিলে? ইয়ালৈ তোমাৰ যেতিয়া উলিয়াব, তেতিয়া কি হ'ব? মানুহজনৰ এটা এংগুল আহিব। ঠিক আছে? এনেকৈ এটা কি আহিব? এংগুল আহিব। এই এংগুলটো কি হ'ব? থিতা আহিব, ঠিক আছে? বুজি পালা কি হ'ল বস্তুটো? যে তোমাৰ কি মুন বা ছান আছে, কি আৰ্থত যদি এজন মানুহ ৰখাই দিলোঁ, আমি কি কৰিলোঁ? তেওঁ ইনষ্ট্ৰুমেণ্ট দিলোঁ, কি কৰিবলৈ? এই এটা পইণ্টৰ পৰা এই ডাইমেট্ৰিকেলি অপজিট পইণ্টলৈ কি কৰিলোঁ? এনেকৈ পইণ্ট কৰি ইয়াৰ আমি এটা এংগুল দিবলৈ ক'লোঁ। যেনেকৈ আমি কি এই বলটো উলিয়াইছিলোঁ, এনেকৈ পইণ্ট কৰি কি পাইছিলোঁ? এটা এংগুল পাইছিলোঁ, এইডোখৰ পৰা এনেকৈ গৈছিলে এটা, সেইকাৰণে কি এইডোখৰত কি হ'ব? এটা এংগুল ওলাব, এনেকৈ, ঠিক আছে? তেনে কি কৰিলোঁ? এটা আমি এংগুল উলিয়াবলৈ দিলোঁ, সেই এংগুলটো কি পালোঁ? এইটো থিতা পালে, ঠিক আছে? এই এংগুলটো কি হ'ব? তোমাৰ থিতা। ইমানলৈকে ঠিক আছে? তাৰপিছত আৰু কি হ'ব? এইটো হৈছে কি? ডায়মিটাৰটো, হয়নে? এইটো হৈছে কি? ডায়মিটাৰটো। এই ডায়মিটাৰটো কি হ'ব? আৰ্ক লেংথ হিচাপে বিহেভ কৰিব, হয়নে? আৰু কি? এই যে ৰেডিয়াছ, ৰেডিয়াছটো কি দিব আমাক? ডিষ্টেঞ্চটো কি দিব? তো ৰেডিয়াছ কি দিব? আমাক ডিষ্টেঞ্চ দিব, হয়নে? কিহৰ ডিষ্টেঞ্চ দিব আমাক এতিয়া? এই ছান বা মুনৰ পৰা আৰ্থলৈকে কি দিব? ডিষ্টেঞ্চ দিব। সেইটো আমি কি ইয়াৰ আগৰ মেথডটোত চাইছিলোঁ, কেনেকৈ কৰে? কোনোবা এটা ষ্টাৰ মানে কি? তোমাৰ ছানটো এটা ষ্টাৰ হিচাপে ধৰিব পৰা, তাৰ কি আমি ডিষ্টেঞ্চটো উলিয়াই ল'ব পাৰিম, আগৰ মেথডটো হয়, হয়নে? এতিয়া কি হ'ব? আমি ইয়াৰ এই ডিষ্টেঞ্চটো গম পাই যাম। কিহৰ? ডিষ্টেঞ্চ অফ ছান ফ্ৰম আৰ্থ। আমি কৰিছিলোঁ, আগৰ মেথডটো কৰিছিলোঁ। আমি ইয়াৰ ভেলুটো কি পাই যাম, মানে কি হ'ব? ইয়াৰ ভেলুটো ন'ন হ'ব, পাই যাম। আৰু কি? এই যে মানুহজনে যে তোমাৰ হেৰি ইনষ্ট্ৰুমেণ্টটো ইউজ কৰি তাৰ কি কৰিলে? এংগুলটো যে জুখি লয়, তাৰ ভেলুটো কি পাই যাম? আমি পাই যাম, হয়নে? এতিয়া এই ভেলুটো পাই যাম। এই দুটা ভেলু পাই গ'লে আমি কি পাই যাম এতিয়া? এই আৰ্ক লেংথটো কি ভেলু হয় সেইটো আমি পাই যাম, হয়নে? মানে কি? এই আৰ্ক লেংথটো কি বুজাব এতিয়া? আমাৰ এই ডায়মিটাৰটো বুজাব। বুজি পালানে বস্তুটো? এতিয়া কি হ'ব? তোমালোকে এইটো বহাই দিয়া, তোমাৰ ফৰ্মুলাটো বহাই দিয়া। ফৰ্মুলাটো কি আছিলে? থিতা ইকুৱেলটো কি আছিলে? আৰ্ক লেংথ পাৰ ইউনিট কি আছিলে? ৰেডিয়াছ আছিলে, হয়নে? এতিয়া থিতাটো কি হ'ল? আমি পাই গ'লোঁ। আৰু ইয়াত উলিয়াব লাগে কি? আমি তোমাৰ হেৰি ডায়মিটাৰটো উলিয়াব লাগে, হয়নে? এতিয়া আৰ্ক লেংথটো কি হিচাপে বিহেভ কৰিব? ডায়মিটাৰ হিচাপে বিহেভ কৰিব। সেইকাৰণে কি হ'ব? থিতা ইকুৱেল টু ডায়েমিটাৰ ডিভাইডেড বাই কি আহিব? ডিষ্টেঞ্চ অফ কি? ডিষ্টেঞ্চ অফ ছান বা মুন ফ্ৰম কি? আৰ্থ, ঠিক আছে? এতিয়া আমি এই ডিষ্টেঞ্চটো যিহেতু জানো, আৰু এতিয়া কি থিতা ভেলুটো জানো, সেইকাৰণে কি লাগিব? ডায়মিটাৰটো উলিয়াব লাগে। সেইকাৰণে কি আহিব? ডায়েমিটাৰ ইকুৱেল টু কিমান আহিব? থিতা ইনটু ডিষ্টেঞ্চ অফ ছান বা কি মুন ফ্ৰম কি? আৰ্থ। ঠিক আছে, বুজি পালানে? এইটো ফৰ্মুলা ইউজ কৰি আমি কি পাম? আৰ্থ বা মুনৰ কি উলিয়াব পাৰিম? ডায়মিটাৰ উলিয়াব পাৰিম। ঠিক আছে, বস্তুটো বুজি পালানে? পেৰেলেক্স মেথডটো কেনেকৈ ইউজ কৰিলি ইয়াত, হয়নে?
মানে কি আমাৰ ইয়াত কি হয় যেতিয়া আমাৰ এই তোমাৰ ফৰ্মুলাটোত কি হয় থিটা আৰ্ক লেংথ আৰু ৰেডিয়াছ ইয়াৰ আমি যদি দুটা ভেলু জানো থিটা বা আৰ্ক লেংথ যদি জানো তেতিয়া আমি কি ল'ব ৰেডিয়াছ ল'ব পাৰোঁ বা ৰেডিয়াছ আৰু কি থিটা জানিলে কি আৰ্ক লেংথ উলিয়াব পাৰোঁ বা কি আৰ্ক লেংথ আৰু ৰেডিয়াছ জানিলে কি ল'ব থিটাটো উলিয়াব পাৰোঁ হয়নে এতিয়া আমি ইয়াত কি জানিলোঁ যিহেতু কি মানুহজনক ইয়াত ৰখাই দিলোঁ তেওঁ কি দিলোঁ কৰিবলৈ তেওঁক আৰ্ক বা চানৰ কি কৰিলোঁ এটা পইণ্টৰ পৰা ইটো পইণ্টলৈ কিমান দূৰ কি হ'ল এনেকৈ শ্বিফ্ট হ'ল তাৰ কাৰণে কি উলিয়াবলৈ ক'লোঁ আমি এংগলটো উলিয়াবলৈ ক'লোঁ ইনষ্ট্ৰুমেণ্ট দি হয়নে তেওঁ পালে কি এংগলটো কিমান পালে থিটা পালে ঠিক আছে এই ভেলুটো জানি গ'লোঁ সেইকাৰণে আৰু আমি আগৰ মেথডটো কি উলিয়াইছিলোঁ ডিষ্টেঞ্চ অফ কি ষ্টাৰ উলিয়াইছিলোঁ মানে কি চানটো এটা কি ষ্টাৰ হিচাপে তুমি ধৰিব পাৰা যেনেকৈ মুনটো ঠিক আছে তাৰ কি উলিয়াব পাৰোঁ আমি তেনেকৈ ডিষ্টেঞ্চ উলিয়াই ল'ব পাৰোঁ ইয়াৰ ভেলুটো কি হৈ গ'ল পাই গ'লোঁ আমি তাৰপিছত কি হ'ল যেতিয়া ইয়াৰ কি ল'ব লাগে ডায়মিটাৰটো উলিয়াব লাগে ই কি হিচাপে বিহেভ কৰিব আৰ্ক লেংথ হিচাপে বিহেভ কৰিব যিহেতু কি ইয়াৰ ডিষ্টেঞ্চটো বহুত বেছি সেইকাৰণে কি থিটাটো কি হ'ব বহুত সৰু হৈ যাব থিটাটো সৰু হৈ যোৱাৰ কাৰণে কি এই আৰ্ক লেংথটোৱে কি হিচাপে বিহেভ কৰিব এডাল ষ্ট্ৰেইট লাইন হিচাপে বিহেভ কৰিব হয়নে ষ্ট্ৰেইট লাইন হিচাপে বিহেভ কৰিছে এনেকৈ বিহেভ কৰিছে এতিয়া ইয়াত ষ্ট্ৰেইট লাইন হিচাপে এইটো দি পেনটো কি হ'ল নোধা হৈছে হয়নে এতিয়া এই ভেলুটো যাব লাগে বহাই দিয়া আৰ্ক লেংথ মানে কি ডায়মিটাৰ ৰেডিয়াছ মানে কি ডিষ্টেঞ্চ অফ ছান বা মুন কি ফ্ৰম কি আৰ্থ থিটা ভেলুটো জানো সেইকাৰণে ডায়মিটাৰটো এনেকৈ উলিয়াই দিব পাৰোঁ আমি বুজি পালানে বুজো হয়নে পেৰালেক্স মেথড ঠিক আছে লিখি লোৱা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে কমেণ্টত জনাবা যে তোমালোকে পেৰালেক্স মেথডটো বুজি পালানে উজুৱে হয় ঠিক আছে তেনেহ'লে আজিলৈ বাই এণ্ড টেক কেয়াৰ